গাঁৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি উপায় নাই তেওঁ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাগ আমি আয়োজন কৰিবলৈ আহিছোঁ। আজি এই অনুষ্ঠান ভাগত বন্তি প্ৰজ্বলনৰ বাবে আমাৰ গাঁৱৰ প্ৰাক্তন ৱাৰ্ড সদস্য শ্ৰীযুত ত্ৰিবেন্দ্ৰ ডাঙৰীয়াক আমি জনাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো সম্পন্ন কৰিছে। আজি আপোনালোকক দেখুৱাইছোঁ পৰিৱেশটো। বন্তি প্ৰজ্বলনত সকলোৱে 1 মিনিটৰ বাবে মৌন প্ৰাৰ্থনা কৰা হ'ব। চাকিগছ সবতা হৈ আছে শুনাই লওক। কাৰ্যসূচী সমাপ্ত হৈছে। আজি দুখ লাগিছে ইমান কম সময়ৰ বাবে আহি আমাক এৰি থৈ গুচি গ'ল। তেওঁ মন আছিলে তেওঁ মৃত্যুত এটি গান বজাই দিবৰ বাবে কোনো ৰাইজক আগতীয়াকৈ তেওঁ কৈ থৈ গৈছিলে। আমি এই সময়ছোৱাত তেওঁ যি গীতটো সদায় কৈ থৈ গৈছিলে যে এই গীতটো মই মৃত্যুৰ পিছত সকলোৱে গাব, আমি সেই গীতটোকে সকলোৱে একে মুখেৰে আমি তেওঁক শেষ শ্ৰদ্ধাঞ্জলি ৰূপে সেই গীতটি মায়াবিনী ৰাতিৰ বুকুত গীতটি আমি গাই তেওঁক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। জয় জুবিন দা, জয় অসম, জুবিন দা সদায় জীয়াই থাকিব, থাকিবই থাকিব, জুবিন দা আমাৰ হিয়াৰ মাজত থাকিবই থাকিব। 1 মিনিট মৌন প্ৰাৰ্থনা কৰি ল'ব সকলোৱে। আৰম্ভ কৰোঁতে 1 মিনিট মৌন প্ৰাৰ্থনা আৰম্ভ কৰক সকলোৱে। 1, 2, 3 আৰম্ভ কৰক।